নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিওটোত অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে এটা বহুত জৰুৰী খবৰ শ্বেয়াৰ কৰিব খুজিছো আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাই ইনফৰমেশনখিনি ভালদৰে জানি ল'ব লগতে ভিডিওটো সকলো কৰ্মচাৰীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিছো এতিয়া ভিডিওটোৰ মূল কথাখিনিলৈ আগবাঢ়ো এইখন হৈছে 10/9/2024 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰী সঞ্জয় দত্ত ছাৰে প্ৰতিখন জিলাৰ এডিশনেল ডিস্ট্ৰিক্ট কমিশনাৰ এডুকেশ্যন ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ ইন্সপেক্টৰ অফ স্কুল ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ এওঁলোকলৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি আৰু এই চিঠিখনৰ সাবজেক্টটো হৈছে ৰেজিষ্ট্ৰেশ্যন অফ অল এমপ্লয়িজ ইন MMLSAY পোৰ্টেল ইয়াত এটা ৰেফাৰেন্স নম্বৰ দিয়া হৈছে যেটো 6 ছেপ্টেম্বৰ 2024 তাৰিখৰ এটা ইয়াত কি লিখিছে চাওকচোন স্যাৰ ম্যাডাম with reference to the subject cited above you are requested kindly to inform all employee to register in the Mukhyamantri Lok Sevak Arogya Yojana সমুকৈ MMLSAY at mmlsay.assam.gov.in for medical reimbursement under MMLSAY. This is for favor of your kind information and necessary action. অৰ্থাৎ অসম চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মেডিকেল ৰিইম্বাৰ্সমেন্টৰ বাবে যি মুখ্যমন্ত্ৰী লোক সেৱক যোজনা অৰ্থাৎ চমুকৈ MMLSAY এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে যাৰ জৰিয়তে এই কৰ্মচাৰীসকলে তেওঁলোকৰ কোনো গুৰুতৰ ৰোগ হলে সেই গুৰুতৰ ৰোগত তেওঁলোকৰ চিকিৎসাৰ বাবে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব আৰু সেই মৰ্মে ৰিইম্বাৰ্সমেন্টৰ সুবিধাখিনি লাভ কৰিব পাৰিব ইতিমধ্যে এই আঁচনিখনত বহু সংখ্যক কৰ্মচাৰীয়ে নিজৰ নামটো পঞ্জীয়নভুক্ত কৰিছে যদিও কিছু সংখ্যক কৰ্মচাৰীয়ে বিভিন্ন কাৰণবশতঃ এই আঁচনিখনত অন্তৰ্ভুক্ত হোৱা নাই এতিয়ালৈকে সেয়েহে এই কৰ্মচাৰীসকলৰ উদ্দেশ্যে এই চিঠিখন ইস্যু কৰিছে যে তেওঁলোকেও এই আঁচনিখনত নিজৰ নামটো পঞ্জীয়নভুক্ত কৰি লওক যাতে তেওঁলোকে তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ চিকিৎসাজনিত কাৰণত যাতে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰে ধন্যবাদ